Hello students, good evening. Welcome to another one video tutorial of object oriented programming. আমি ক্লাছৰ প্ৰগ্ৰাম কৰি আছিলো। লাষ্ট ক্লাছ আমি আৰু এটা প্ৰগ্ৰাম শিকিছিলো কেনেকে ক্যাৰেক্টাৰ কনস্ট্যান্ট আমি ষ্ট'ৰ কৰিব পাৰো প্ৰগ্ৰামত আৰু ভ্যালুজবোৰ আমি ক্যাৰেক্টাৰ কনস্ট্যান্টছ ভ্যালুজবোৰ কেনেকে আমি এটা ভেৰিয়েবলত ইনিশিয়ালাইজ কৰিব পাৰি। সো আই হোপ তোমালোকে সেই আগৰ প্ৰগ্ৰামটো বুজি পাইছিলা। আজি আমি আৰু এটা প্ৰগ্ৰাম কৰিম ক্লাছৰ অলপ ডিফাৰেণ্ট হ'ব আজিৰ প্ৰগ্ৰামটো and this type of program may arise in your exam. So let's begin. প্ৰগ্ৰামটো ভালদৰে চাবা বুজিবা যদি কিবা ডাউটছ থাকে মোক লাষ্টত ক্লাছৰ পাছত সুধিব পাৰিবা। So let's begin with the question. Here is your question. So in the question it says that define a class student with the following specification. আৰু এইটো question তোমাৰ I guess 2017 আৰু 19 ত আহিছে। চাই ল'বচোন আই থিংক 16-17 নহয় কিবা এটাত আহিছিলে এইটো কুৱেশ্যন। সো এইটো কুৱেশ্যনত কি কৈছে ডিফাইন এ ক্লাছ ষ্টুডেণ্ট ক্লাছ এটা আমাক ডিফাইন কৰিব কৈছে। প্ৰাইভেট মেম্বাৰ্ছ অফ ক্লাছ ষ্টুডেণ্ট মানে প্ৰাইভেট মেম্বাৰ্ছত আমাৰ কি থাকিব আমাৰ থাকিব এইবোৰ এজ এ ডেটা মেম্বাৰ্ছ। সো ডেটা মেম্বাৰ্ছ কি আছে আমাৰ ADMNO যাৰ ডেটা টাইপ হ'ব ইন্টিজাৰ, sname যাৰ ডেটা টাইপ হ'ব 20 characters, that means 4 ল'ব লাগিব আমি আৰু তাৰ সাইজটো দিব লাগিব 20। দেন কৈছে ইংলিছ মানে ENG MATH আৰু সায়েন্স বুলি তিনটা ভেৰিয়েবল ল'ব কৈছে আৰু তিনটাৰ ভেৰিয়েবল কমন ডেটা টাইপ হ'ব এটা ফ্লোট আৰু লগতে এটা টোটেল বুলিও এটা ভেৰিয়েবল ল'ব কৈছে যাৰ ডেটা টাইপটো ফ্লোট হ'বগে। ঠিক আছে, দেন কৈছে আমাক চি টোটেল ফাংচনটো ইয়াত এতিয়া তোমালোকে চাবা অলপ ডিফাৰেণ্ট টাইপৰ পাবাগে। চি টোটেল বুলি আমাক এটা ফাংচন বনাব কৈছে আৰু এই ফাংচনটোৰ কাম কি হ'ব এই ফাংচনটোৰ কাম হ'ব এ ফাংচন টু ক্যালকুলেট ইংলিছ প্লাছ মেথছ প্লাছ সায়েন্স মানে আমাৰ ইয়াত যে ইংলিছ মেথছ আৰু সায়েন্স লৈছো এই ভেৰিয়েবলছ খিনিত আমি মাৰ্কছ হওক বা মানে তোমাৰ যিটো ভ্যালু আমি ইনপুট কৰিম সেই গোটেই ভ্যালুজবোৰ আমাৰ এই চি টোটেলৰ ভিতৰত প্লাছ হ'ব মানে ইংলিছ প্লাছ মেথছ প্লাছ সায়েন্স হ'বগে। ঠিক আছে, and then কি কৈছে with float return type. So float return type মানে if তোমালোকৰ যদি মনত আছে মই তোমালোকক শিকাইছিলো function with return type ফাৰ্ষ্ট ইয়াৰতে তোমালোকে পাইছিলা ডিফাইন টাইপছ অফ ফাংচনছত মই শিকাইছিলো যে ফাংচনছ উইথ ৰিটাৰ্ণ টাইপত আমাৰ একচুৱেলি হয় কি। সো আৰু এবাৰ মই বুজাই দিছো যেতিয়া আমাৰ কিবা এটা ফাংচন থাকে যেনেকৈ আমি চোৱা মেইন ফাংচনতো আমি ইউজ কৰো। ফৰ এক্সাম্পল মেইন ফাংচন এটা মেইন ফাংচনত মই ৰিটাৰ্ণ 0 টো কেতিয়া লিখো যেতিয়া আমাৰ ইফালে ইন্ট থাকে, right? Now not only int, if you want you can use float also. float বা int যদি তুমি ইউজ কৰা তেতিয়া আমাৰ মেইন ফাংচনৰ লাষ্টত আমি এটা ৰিটাৰ্ণ ষ্টেটমেন্ট ইউজ কৰিব লাগে ফৰ জাষ্ট মেইন ফাংচন। ঠিক আছে, সো মানে ইয়াত ৰিটাৰ্ণ যেতিয়া মই লিখো ৰিটাৰ্ণ 0 যেতিয়া লিখো মেইন ফাংচনৰ লাষ্টত তেতিয়া কি হয় মেইন ফাংচনত আমাৰ এই ৰিটাৰ্ণ 0 means we are returning a value to the main function means আমাৰ এই 0 value টো গৈ পেলাই আমাৰ মেইন ফাংচনত গৈ পেলাই ষ্ট'ৰ হৈ যায়গে। that means you can say that the main function is equals to 0 means 0 আছেগে আমাৰ মেইন ফাংচনৰ ভিতৰত। সো মানে সি আউট যদি মই এনেকে মেইন ফাংচনটোৰ এনেকে নাম লিখি দিওঁ তেতিয়া মোৰ আউটপুটত দেখাবগে 0। ঠিক আছে, এনেকে আমাৰ মানে ফাংচন এটাত আমি ভ্যালু ৰিটাৰ্ণ কৰিব পাৰি। সি আউট মেইন ফাংচন বুলি নিলিখিবা দেই, এইটো মই এটা এক্সাম্পল হিচাপে দেখাইছো যে কেনেকে আমাৰ এটা ফাংচনত লাষ্টত আমি ৰিটাৰ্ণ ষ্টেটমেন্ট লিখিব পাৰি। সিমিলাৰলি ধৰা তোমাৰ মই ফেক্টৰিয়েলৰ প্ৰগ্ৰাম কৰাইছিলো তোমালোকক ফাৰ্ষ্ট সেমিষ্টাৰতে। সো আমি ফেক্ট বুলি এটা ফাংচন বনাই লওঁ যাৰ আগফালে মই ডেটা টাইপ লগাইছো সে ইন্ট বা ফ্লোট তুমি লগাব পাৰা। সো ফেক্ট ফাংচনত যিবোৰ ক্যালকুলেট কৰাৰ পিছত লাষ্টত যেতিয়া মই ৰিটাৰ্ণ সে 0 বুলি লিখো বা কিবা এটা মানে ভেৰিয়েবল লিখিছো সে ফৰ এক্সাম্পল সে ইন্ট a equals to 10 আৰু লাষ্টত প্ৰগ্ৰামৰ লাষ্টত যদি মই লিখি দিওঁ ৰিটাৰ্ণ a, ওকে ৰিটাৰ্ণ এ এটা ফাংচন এটা চোৱা ভালদৰে বুজি লোৱা এটা ফাংচন এটা মই বনাইছো ফাংচনটোৰ নাম হৈ গ'ল ফেক্ট যাৰ ৰিটাৰ্ণ টাইপ হৈ গ'ল ডেটা টাইপ হৈ গ'ল ইন্ট ফেক্ট ইন্ট। ওকে, সো
what this function will do, it will last jetia moi function tor bitorat jetia moi enaka variables declare korim, but whatever statements you will write, last jetia tumi return kiba eta value ba variable or naam likhi disa, moi jeneke yat moi likhisu a, aru a to hoi gol amar eta variable, are variable ot mor value ase kiman 10. So return a means 8 thoka value to goi play more fact function ot goi play store hoise ge, ঠিক আছে, মানে factor value, you can say that the fact function has a value that is 10. Okay, this is called function with return statement. লাষ্টত আমি ৰিটাৰ্ণ ষ্টেটমেন্টটো দিব পাৰো নিদিব পাৰো, এটা আমাৰ ওপৰ কথা, function with return statement. Okay. Okay, now in the question টোত কি কৈছে, আমাৰ সেম হেতুৱে কৈছে যে c total বুলি ফাংচন বনাবলৈ কৈছে, যাৰ টাইপ কৈছে ডেটা টাইপ কৈছে আমাৰ ফ্লোট লবলৈ, মানে ফ্লোট c total বুলি আমি লিখিব লাগিব, একদম ইজি হয়, ইমান টান নহয়গে। আৰু ইয়াৰ যেটো ডেফিনিশন হ'ব, ইয়াৰ ডেফিনিশনটো কি কৈছে, ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স, মানে ইয়াৰ ভিতৰত আমি ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স কৰিব লাগিব, কৰাৰ পিছত যেটো আমাৰ ভ্যালু ওলাব সেই ভ্যালুটো আমি ৰিটাৰ্ণ কৰি দিব লাগিব c total ফাংচনত। Okay, I will do the program and it will be easy for you, আমি প্রোগ্রামতে এটো বস্তু চাই লম। after that আমাৰ ফাংচন পাবলিক স্পেসিফায়াৰত কি কৈছে, আমাৰ টেক ডেটা বুলি ফাংচন এটা বনাবলৈ, টেক ডেটাৰ ফাংচনটোৰ কাম হ'বগে আমাৰ function to accept values for admno, মানে admno আমি ইনপুট কৰিম, sname ত আমি ইনপুট কৰিম, ইংলিশত ইনপুট কৰিম, mathsত ইনপুট কৰিম, scienceত ইনপুট কৰিম, and invoke কৈছে, আমাক কৈছে invoke কৰিবলৈ c total function টো, এই যেটো c total function টো বনাইছো ইয়াক আমি কল কৰিম, কল কৰি আকৌ আমি ইনিশিয়ালাইজ কৰি দিমগে c totalত। ওকে, ইয়াত অলপ ডিফাৰেন্স হ'বগে, কোৱেশ্চনটো তোমাক মই এবাৰ প্ৰগ্ৰামটো আমি ডাইৰেক্ট কৰো, প্ৰগ্ৰামটো কৰিলে তোমালোকৰ অলপ উজু হ'বগে। So let's start the program. Hash include iostream, sorry, hash include iostream, then using namespace std, then comes the class amar ki banabo kaise, let's see the question. Okay, class banabo kaise amar student, class student, then private আমাক কৈছে members আমাৰ ডিক্লেয়াৰ কৰিবলৈ, কি members, admno যাৰ ডেটা টাইপ হ'ব integer, so int admno semicolon enter, then কৈছে আমাৰ sname বুলি এটা ডেটা মেম্বাৰ ডিক্লেয়াৰ কৰিবলৈ যাৰ হ'বগে 20 characters, that means char s name আৰু size হ'বগে তাৰ 20. similarly again English, maths আৰু science যাৰ ডেটা টাইপ কৈছে float লবলৈ, so float float eng math science science and then semicolon, আৰু লাষ্টত আকৌ কৈছে আমাৰ এটা total বুলি লবলৈ যাৰ ডেটা টাইপ float হ'বগে, so মই ইয়াত আকৌ float লিখি total লিখাতকে মই ইয়াতে একেবাৰে total বুলি লিখি দিছোগে, একেই কথাটো হ'বগে float total means. Okay, now here এতিয়া মেইন কামটো ইয়াত কি কৈছে, c total function বনাবলৈ, c total function a function to calculate English plus maths plus science with float return type. so আমাৰ c total function টোৰ এনে নরমালি এটালৈকে আমি যিমান প্ৰগ্ৰাম লিখিছিলো তাৰ functions বোৰ যিবোৰ বনাইছিলো আমি, ধৰা ইয়াৰ আগতে যিবোৰ functions বনাইছিলো তাৰ আগতে আমি data type একো নিদো, আমি ডাইৰেক্ট function টো লিখো। now not giving any data type by default হেতু int বুলি লৈগে, এটো মনত থবা, আমি এটালৈকে যিমান function কৰিছিলো, for example let me check আমাৰ previous program বোৰ আছে নে নাই। Okay, so here চোৱা, ইয়াত আমি আগতে এটা program এটা কৰিছিলো য'ত আমি চোৱা grade me function বনাইছিলো,
লাষ্ট ক্লাস যেটো প্ৰগ্ৰাম কৰিছিলো এটা গ্ৰেড মি আগত আমি একো লিখা নাছিলো কিন্তু একো নিলিখিলে এটো বাই ডিফল্ট ইন্ট বুলি লৈ লৈছে ওকে একো নিলিখিলেও ইয়াৰ আগতে মানে ইন্ট বুলি ধৰি লৈছেগে সিমিলাৰলি তেনেকে এন্টাৰ ফাংচন বনাইছিলো ইয়াৰ আগতে তোমাৰ ইন্ট আছে আৰু ৰিজাল্টৰ আগতে ইন্ট আছে এতিয়া আমাৰ যেটো প্ৰগ্ৰাম আছে ওকে এতিয়া যেটো প্ৰগ্ৰাম আছে ইয়াত কৈছে আমাক c total ফাংচনটো বনাবলৈ যাৰ ডেটা টাইপ কৈছে আমাৰ ফ্লোট লবলৈ সো আমি কি লিখিব লাগিব আমি ফ্লোট লিখিব লাগিব আৰু ফাংচনটোৰ নাম c total এটো ফাংচন আমি মানে লিখিব লাগিব এনেকে ঠিক আছে এতিয়া ইয়াৰ কামটো কি কৈছিলে ইয়াৰ কামটো কৈছিলে যে ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স কৰিবলৈ ওকে সো আমি ইয়াত লিখিব লাগিব eng প্লাস math প্লাস science ওকে ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স এটা কোশ্চেনটো সো ইয়াত কি কৈছিলে উইথ ফ্লোট ৰিটাৰ্ন টাইপ কৈছে আমি মানে ৰিটাৰ্ন কৰিব লাগিব এই ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স টো মানে এই c total যেটো ফাংচন আছে ইয়াত আমাৰ এই তিনটা ভ্যালু খিনি আমি ইয়াত ইনপুট কৰিম ওকে ইনপুট কৰাৰ পিছত তাহাতৰ ভ্যালুজ খিনি এড হ'ব এড হোৱাৰ পিছত যেটো আমি এটা ভ্যালু পাম সেই ভ্যালুটো গৈ পেলা আমাৰ c totalত আকৌ আমাৰ ৰিটাৰ্ন হ'ব লাগিব সো তাৰ কাৰণে মই কি কৰিব লাগিব মই জাস্ট ৰিটাৰ্ন স্টেটমেন্টটো ইউজ কৰিম আৰু এই গুটেটো প্যাৰেন্থেসিস ব্ৰেকেটৰ ভিতৰত লিখি দিম এন্ড দেন লাষ্টত সেমিকলন মানে কি হৈছে সোৱা মই ৰিটাৰ্ন কৰিছো কি ৰিটাৰ্ন কৰিছো ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স ইয়াৰ যেটো ভ্যালু উলাব ওকে ইয়াৰ যেটো ভ্যালু উলাব হে ভ্যালুটো গৈ পেলা মোৰ কোত সোমাই যাবগে c totalত গৈ পেলা আকৌ সোমাই যাবগে whatever like for example 80 80 80 so মানে total হবগে মোৰ সে 240 so return 240 মানে এই 240 ভ্যালুটো গৈ পেলা মোৰ c totalত গৈ সোমাবগে ঠিক আছে এটো মই ফাৰ্স্ট ইয়াৰতে তোমালোকক শিকাই দিছিলুগে এতিয়া এটা ফাংচনৰ মানে অকল এটা ভ্যালু হে ষ্টৰ কৰিব পাৰে সেই কাৰণে আমি তিনটাৰ ভ্যালু একলগতে পঠাব নোৱাৰো সেইকাৰণে মই টোটাল কৰিলো টোটাল কৰি যেটো এটা সিঙ্গেল ভ্যালু পাইছো হেতু মই c totalত গৈ পেলা পঠাই দিছোগে মানে c total holds the total number of English plus maths plus science got it okay let's move on to the next part এতিয়া আমাক কৈছে পাবলিক স্পেসিফায়াৰ ইউজ কৰিবলৈ আৰু পাবলিক স্পেসিফায়াৰৰ সহায়ত আমাক কৈছে টেক ডেটা ফাংচন বনাবলৈ আৰু টেক ডেটা ফাংচনত তাৰ কাম হ'ব টু একসেপ্ট ভ্যালুজ ফৰ admn or sname english plus maths plus science so let's do it so পাবলিকত আমাৰ টেক ডেটা ফাংচন বনাবলৈ ওকে এতিয়া সোৱা ইয়াৰ আগফালে মই একো লিখা নাই that means ইয়াৰ আগত কি আছে মোৰ int বুলি আছে নিলিখিলেও মানে একো প্ৰবলেম নাই এটো মানে বাই ডিফল্ট int বুলি লৈ লবগে so ইয়াৰ কাম হবগে ইনপুট কৰা so cout enter admn মানে ধৰিব পাৰিছা যে admission number হয় enter admission number then ইয়াক মই ইনপুট কৰাই দিম admn oath then again cout enter sname মানে গম পাইছা যে স্টুডেন্ট নেম হয় কাৰণ ক্লাছৰ নামে যেতিয়া স্টুডেন্ট তেতিয়া হলে sname means স্টুডেন্ট নেম হবগে so enter student name semicolon ইয়াত মই সিন কৰি দিম গে স্টুডেন্টৰ নাম যেটো আমি দিম হেতু গৈ পেলা মোৰ sname ত গৈ ষ্টৰ হবগে then again cout enter marks of english english comma সব একলগে ইনপুট কৰাইছে দে maths comma english math and science english math and science or মই ইনপুট কৰাইছে এটা ভ্যালুজ বোৰ সব মানে মার্কস যিবোৰ ইনপুট কৰিম প্ৰথম মার্ক মই ইনপুট কৰিম ইংলিশৰ কাৰণে সো eng ত গৈ প্লাস ষ্টৰ হ'ব ক্যাসকেডিং কৰি প্লাই সেকেন্ড যেটো মার্কস দিম হেতু মোৰ ম্যাথত গৈ ষ্টৰ হ'বগে এন্ড থাৰ্ড যেটো মার্কস দিম হেতু মোৰ সায়েন্সত গৈ ষ্টৰ হ'বগে input enter all right now next আমাৰ আহিব কি এতিয়া let's see the question so আমাৰ input কৰিলো accept values for admn ত মই value accept কৰালো input কৰালো মানে sname ত input কৰালো englishত input কৰালো mathsত input কৰালো scienceত input কৰালো এতিয়া কৈছে and invoke c total okay c total to calculate total
মানে ইনভক মিন্স টু ইনিশিয়েলাইজ মানে ইয়াত যেতিয়া আমি এতিয়া টোটেল বুলি যে ভেৰিয়েবলটো লৈছিলো এই টোটেল ভেৰিয়েবলত ইনভক কৰাব কৈছে মোক চি টোটেল ফাংচনটো এনেকে মানে কি হৈছে চোৱা আগতে আমি প্ৰগ্ৰামবোৰত কি কৰো ফাংচনটো ইয়াত মই নৰ্মেলি কল কৰি দিওঁ কিন্তু এবাৰ মানে কি হৈছে চি টোটেল ফাংচনটো কল কৰিলে কি হ'ব চি এইটো ধৰা নাই বুলি ধৰি লোৱাচোন ওকে চি টোটেল ফাংচনটো এটা নৰ্মেলি কল কৰিলে কি হৈছেগে মোৰ ইংলিছ প্লাস ম্যাথছ প্লাস সায়েন্স হয় আৰু তাহাতৰ যেটো ভ্যালুটো ওলাইছে ভ্যালুটো গৈ পেলা মোৰ ক'ত সোমাইছেগে চি টোটেলত গৈ পেলা সোমাইছেগে মানে চি টোটেলত মোৰ ধৰা ভ্যালু সোমাই আছে লাগে মই কৈছিলো যে 80 কিমান হ'বগে 24 that is 240 মানে চি টোটেলত ধৰা 240 ভ্যালুটো গৈ পেলা সোমাই আছে জাস্ট গেছ কৰা যে মার্কস তুমি এন্টার কৰিলে 80 + 80 + 80 সো 80 + 80 + 80 আমাৰ হৈ গল 240 গৈ পেলা মোৰ সোমাইছেগে ক'ত সিন্স ৰিটাৰ্ন কৰিছো সো 240 টো গৈ পেলা সোমালে মোৰ চি টোটেলত সো চি টোটেল হোল্ডস দা টোটেল ভ্যালু অফ ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স এতিয়া মই যেতিয়া টোটেল ইনভক কৰাইছো টোটেলত মই ইনভক কৰাইছো চি টোটেল ফাংচনটো এনেকে টোটেল ইকুৱেলছ টু চি টোটেল যেতিয়া লিখিছো মানে ইয়াত যেটো ভ্যালু আছে হুমাই আসলে যে ইংলিশ প্লাস ম্যাথছ প্লাস সায়েন্স মই যে एग्जांपल ললো 240 এই 240 টো গৈ পেলা মোৰ হুমাই যাবগে সি টোটেলত মানে এতিয়া সি টোটেলত টোটেল ভ্যালু ইনভক কৰি আসলে লগতে সি টোটেলৰ ভ্যালুটো কপি হৈ গলগে টোটেলত এটা total also hold this variable also hold the total value of English plus maths plus science বুজি পালা okay next part এতিয়া next question to কৈছে আমাক show data function বনাবলো আৰু গুটে data members বোৰ display কৰাই দিবলো গুটে data members of values বোৰ display কৰাই দিবলো so আমাৰ data member আছে admno sname english math science আৰু total এইকেটা আমাৰ data member so এই data members of যিমান values আছে হেবোৰ আমি display কৰাই দিম function ৰ নাম আৰু এবাৰ চাই লৈছো okay show data showdata show data function বনালো by default ইয়াৰ আগত int লাগি আছে মই সব এতে display কৰাই দিম so cout admission number cascading কৰি admission number কৈ প্লাই ইয়াৰ সাইডতে right hand side admission number to show হ'ব লাগে আৰু হেতু মোৰ store হৈ আছে admno আগফালে মই তো \n লৈ লৈছোগে then again cout কৰিম এবাৰ মই ষ্টুডেন্টৰ নামটো ডিসপ্লে কৰাম so \n student name cascading কৰি প্লাই s name or value to মই ইয়াত store কৰাই দিলুম মানে ডিসপ্লে কৰাই দিম then again cout \n এবাৰ মই marks বোৰ show কৰাম so marks বোৰ এটা এটাকে show কৰাই দিছো সে প্ৰথমে মই ইংলিশৰ marks to show কৰাই দিছো ইংলিশৰ marks to মোৰ হুমাই আছে কে eng then cout \n দি প্লাই মই এবাৰ mathsৰ marks to show কৰাম cascading কৰি প্লাই math then cout \n দি প্লাই এবাৰ মই scienceৰ marks to show কৰাম SCIENC scienceৰ marks to show display হৈ গলগে okay now total marks to মই show কৰাই দিম so cout total এটা total marks to সব দুটা জায়গাত সোমাই আছে either c total function সোমাই আছে আৰু total function সোমাই আছে কিন্তু মই লিখিম total function টো কাৰণ মই c total function টো ইয়াত কল কৰিছো এবাৰ আৰু তাৰ ভ্যালুটো গৈ পেলা মোৰ totalত সোমাই আছে সো ইয়াত যদি তুমি c total function লিখা তেতিয়া হলে তোমাৰ একে ভ্যালুটো দেখাব total ভ্যালুটো দেখাব আৰু নরমালি যদি মই totalও লিখো তেতিয়া মোৰ total ভ্যালুটোৱে দেখাব কিন্তু আমাক ইয়াত কৈছিলে যে data members কোৱেশ্চনটো কি কৈছিল আমাৰ সোৱা data members অৰ ভ্যালুজ বোৰ আমাৰ ডিসপ্লে কৰাবলৈ কৈছিলে so c total is not a data member it is a member function ঠিক আছে আৰু এই মেম্বাৰ ফাংচনৰ ভ্যালুটো মই total বুলি ডেটা মেম্বাৰত ষ্টৰ কৰিছো সো totalৰ ভ্যালুটো মই ইয়াত ডিসপ্লে কৰাম ৰাইট ওকে c total লিখি নিদিবা নহলে ইয়াত মাৰ্কস নাপাবা তোমালোকে ইয়াত total লিখিব লাগিব আমাক ডেটা মেম্বাৰছৰ ভ্যালু ডিসপ্লে কৰাব কৈছে ওকে অলৰাইট সো ইয়াত আমাৰ লকে এতিয়ালৈকে আমাৰ কি হৈছে গুটে ক্লাছটো আমি ক্ৰিয়েট কৰি ললো আমি ক্লাছটো বনালো ষ্টুডেন্ট তাৰ মেম্বাৰছ বোৰ আমি ডিক্লেয়াৰ কৰিলো
functions আমাৰ আছে তিনটা আমি function বোৰ declare কৰিলো take data function আমি declare কৰিলো take data function ৰ সহায়ত আমি input কৰালো আৰু function টো c total function টো যেটো calculate কৰিব কাৰণে আমি বনাইছিলো ইয়াক call কৰিলো তাৰ value টো মই আকৌ total ত গৈ প্লাস store কৰালো then again similarly show data function কৰিলো আৰু গুটে data members মই display কৰালো তো মোৰ class ইয়াত complete হৈ গল মই ইয়াত semicolon দি পেলা মই class টো hack কৰি দিম now comes the main function কারণ আমাৰ int main function সহায়ত আমি গুটে program টো এই class টো run কৰিব লাগিব so here I will create the object of the class আমাৰ class টোৰ নাম হৈ গল student let's create the object that is object means memory so student s বুলি মই object বনাই ললো all right এতিয়া এই s object ৰ সহায়ত s dot মই first function টো public ত first function টো run কৰিম যাৰ সহায়ত মই এবোৰ সব input কৰাম so আমাৰ function টোৰ নাম হৈ গল take data এই data function টো মই call কৰিলো similarly মই এতিয়া কি কৰিম s object ৰ সহায়ত মই show data function টো call কৰিলো okay so মানে মোৰ এটা ষ্টুডেন্টৰ নাম এডমিশন নম্বৰ আৰু তাৰ মাৰ্কস ইনপুট হ'ব আৰু লগতে গুটেবোৰ ডিসপ্লে হৈ যাবগে যদি তোমাৰ দুটা লগালগে নেক্সট ষ্টুডেন্টৰ ইনপুট কৰাব বিচাৰি আছা তেতিয়াহলে ইয়াত আমি আৰু এটা অবজেক্ট বনাব লাগিব আৰু হেতু অবজেক্টৰ সহায়ত আমি টেক ডেটা ফাংচন আৰু শো ফাংচনটো কল কৰিব লাগিব সো এইবোৰ আই হোপ তোমালোকে বুজি পাইছা এটো একদম ইজি হয়গে সো ইয়াত মই এটা অবজেক্ট বনালো সো মানে এটা অবজেক্টৰ সহায়ত টেক ডেটা ফাংচন ৰান কৰিলো এটা ষ্টুডেন্টৰ গুটে ডিটেইলস বোৰ ইনপুট হ'ব আৰু হেই গুটে ডিটেইলস বোৰ আমাৰ ডিসপ্লে হ'বগে after that I will end the program with return 0 ইয়াত so again return 0 লৈছো কিয় কাৰণ মেইন ফাংশনত আমি 0 বুলি এটা স্টেটমেন্ট দিব লাগিব নহলে প্ৰগ্ৰামটো end বুলি ধৰা নহয় in case of main function okay not for other functions right next মই এটো সেভ কৰি দিও এবাৰ okay let's compile the file so বঢ়িয়া হৈছে একেবাৰে রান হৈ গৈছে no zeros no warnings so now let's run the program আৰু run কৰাৰ লগে লগে let's use the magnifier okay so run কৰাৰ লগে লগে so আমাৰ এতিয়া যেটো take data function আছিল হে take data function টো প্ৰথম run হল so take data function ত আমাৰ আহিলে admission number so say admission number is 10 যা এটো হৈ গল আমাৰ admission number then student name বিবেকৰ নাম দিছো আজি then enter the marks of English maths and science so English marks di disu say 70 then maths marks di disu say 85 aru say science marks di disu say 76 okay now let's enter aru enter mar loge loge mur gute details bur ako display hoi jaboge aru logote tahator total marks to muk display hoi jabo lage so enter mar loge loge tumar dekhi paisa je admission number display hol student or naam display hol marks okay English maths acha yat moi backslash n lua na hetu kana total to yat ahi golge okay so eto moi thik kori disu baru program to amar all sob thike ase ইয়াত মই ব্যাকস্ল্যাশ এন লোৱা নাছিলো সেই কাৰণে টোটালটো মোৰ এটা লাইনত শো কৰিছিল সো নো প্ৰবলেম এতিয়া আমাৰ প্ৰগ্ৰামটো কমপ্লিটলি ধুনিয়াকে ৰান হৈ যাবগে সো দিস ইজ দা প্ৰগ্ৰাম এনেকে ৰিটাৰ্ন কোৱেশ্চনটো পঢ়িবা এনেকে ৰিটাৰ্ন স্টেটমেন্ট বুলি কয় যদি এনেকে ৰিটাৰ্ন স্টেটমেন্ট কৈছে ভালদৰে চাবা যে কি ৰিটাৰ্ন কৰিব কৈছে আৰু যদি ইনভক কৈছে কাক ইনভক কৰিব কৈছে কোত ইনভক কৰিব কৈছে হেতুও ভালদৰে চাই লবা related enokwa related question eta moi tumaloke etia dim kindly please try kora koriboloi lukor pra bisari nokoriba june dia mo june bisare tak tu moi beya pau ar june forward kori dia kori pine tak mo bahut beya pau tak ba tai ko mo bahut beya pau so tenokwa kam nokoriba nije try kora jodio bhul hoise moi asu mo hudrai dim jodi buji poa na hudiba alright so এনেকা ধৰণৰ এটা কোৱেশ্চন মই তোমালোকে এটা WhatsApp-ত দিম হেতু প্ৰ্যাকটিছ কৰিবা আৰু এই ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ আশা কৰিছো তোমালোকে এটো বুজি পাইছা কিবা ডাউট থাকিলে মোক ডাইৰেক্টলি ইনবক্স কৰি সুধিবা so thank you students take care and bye